নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে DME, টেট, ADRE, আছাম পুলিচ, JEE ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 9 আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজটো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকটো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 9 ভিডিঅ'টি আলোচনা কৰোঁ। 161 নম্বৰ কুৱেশ্যন, হুইচ ফাণ্ডামেণ্টেল ৰাইট ইনচিয়ৰ প্ৰটেকশ্যন এগেইনষ্ট ডিছক্ৰিমিনেশ্যন অন দি গ্ৰাউণ্ডছ অফ ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ? কোনটো ফাণ্ডামেণ্টেল ৰাইটছে ইনচিয়ৰ কৰে, প্ৰটেকশ্যন দিয়ে ডিছক্ৰিমিনেশ্যনৰ পৰা ৰেচ, ৰিলিজন, ছেক্স, কাষ্ট আৰু প্লেচ অফ বাৰ্থ? এ দিছে ৰাইট টু ফ্ৰীডম, বি দিছে ৰাইট টু ইকুৱেলিটি, চি দিছে ৰাইট টু ৰিলিজন, ডি দিছে ৰাইট টু লাইফ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, ৰাইট টু ইকুৱেলিটি। ৰাইট টু ইকুৱেলিটিয়ে আমাক প্ৰটেক্ট কৰে এগেইনষ্ট ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ। আৰু ইয়াতে ৰাইট টু ফ্ৰীডম আছে আৰ্টিকল 19ৰ পৰা 22 লৈ, ৰাইট টু ইকুৱেলিটি আছে আৰ্টিকল 14ৰ পৰা 18 লৈ, ৰাইট টু ৰিলিজন আছে আৰ্টিকল 25ৰ পৰা 28 লৈ, আৰু ৰাইট টু লাইফ আছে আৰ্টিকল 21। নেক্সট কুৱেশ্যন 162 নম্বৰ, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ ৱাজ ডেছক্ৰাইব বাই Dr. B.R. Ambedkar as the heart and soul of the Indian Constitution? কোনটো ফাণ্ডামেণ্টেল ৰাইটছক ডক্টৰ বি আৰ আম্বেদকাৰে ডেছক্ৰাইব কৰিছে বা বৰ্ণনা কৰিছে যে হাৰ্ট আৰু সোল হয় ভাৰতীয় সংবিধানৰ বুলি? আৰু ইয়াতে অপশ্যনত এ দিছে ৰাইট টু ইকুৱেলিটি, বি দিছে ৰাইট টু ফ্ৰীডম, চি দিছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ, ডি দিছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, ৰাইট টু কনষ্টিটিউচন ৰিমেডিজ। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰকে ডক্টৰ বি আৰ আম্বেদকাৰে ভাৰতবৰ্ষৰ সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি বৰ্ণনা কৰিছে। ইয়াতে এই অপশ্যন আছে ৰাইট টু ইকুৱেলিটি। ৰাইট টু ইকুৱেলিটি মেনশ্যন আছে আৰ্টিকল 14ৰ পৰা 18 লৈ, ৰাইট টু ফ্ৰীডম আৰ্টিকল 19ৰ পৰা 22 লৈ, ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ আৰ্টিকল 32, আৰু ডি অপশ্যন দিছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকল 25 to 28। নেক্সট কুৱেশ্যন 163 নম্বৰ, ডিউৰিং এ নেশ্যনেল ইমাৰ্জেঞ্চি হুইচ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ কেন নট বি ছাছপেণ্ড? ইমাৰ্জেঞ্চিৰ সময়ত কোনটো ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড নহয় বুলি সুধিছে? এ দিছে ৰাইট টু স্পীচ, বি দিছে ৰাইট টু ৰিলিজন, চি দিছে ৰাইট টু ইকুৱেলিটি, ডি দিছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, অৰ্থাৎ আৰ্টিকল 21 এইটো ছাছপেণ্ড নহয়। তাৰ উপৰিও আন এটা আৰ্টিকল আছে আৰ্টিকল 20, আৰু এই আৰ্টিকল 20ৰ জৰিয়তে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ এইটো নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত ছাছপেণ্ড নহয়, অৰ্থাৎ আৰ্টিকল 20 আৰু 21। আৰু ইয়াতে ডি অপশ্যনটো দিছে এইটো আৰ্টিকল 21ত পৰে, ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। নেক্সট কুৱেশ্যন 164 নম্বৰ, হুইচ অফ দ্য ফলোয়িং আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন গেৰেণ্টিজ ইকুৱেলিটি বিফৰ দি ল এণ্ড দি ইকুৱেল প্ৰটেকশ্যন অফ ল? ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে নিশ্চিত কৰে ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল? আৰু ইয়াতে আৰ্টিকল দিছে এ আৰ্টিকল 13, বি দিছে আৰ্টিকল 14, চি দিছে আৰ্টিকল 15, ডি দিছে আৰ্টিকল 16। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 14। আৰ্টিকল 14তে মেনশ্যন আছে ভাৰতৰ সংবিধানৰ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল। নেক্সট কুৱেশ্যন 165 নম্বৰ কুৱেশ্যন, দি ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ গেৰেণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন? ৰাইট টু ফ্ৰীডম অফ এক্সপ্ৰেছন এণ্ড স্পীচ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত মেনশ্যন আছে বুলি সুধিছে? আৰু ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 18, বি দিছে আৰ্টিকল 19, চি দিছে আৰ্টিকল 20, ডি দিছে আৰ্টিকল 21। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, আৰ্টিকল 19। ভাৰতৰ সংবিধানৰ আৰ্টিকল 19তে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ বিষয়ে উল্লেখ আছে। তাৰোপৰি আৰ্টিকল 18ত মেনশ্যন আছে এবলিশ্যন অফ টাইটেল, 19ত মেনশ্যন আছে প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ, আৰ্টিকল 20ত আছে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ, আৰ্টিকল 21ত আছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। চ' আমাৰ ইয়াতে ৰাইট এনচাৰটো হ'ব বি, 19। নেক্সট কুৱেশ্যন 166 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইটছ? তলত উল্লেখ কৰাবোৰৰ পৰা কোনটো ফাণ্ডামেণ্টেল ৰাইটছ নহয় বুলি সুধিছে? আৰু ইয়াতে অপশ্যন এ দিছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, বি দিছে ৰাইট টু প্ৰপাৰ্টি, চি দিছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ডি দিছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। ইয়াতে আমাৰ ৰাইট এনচাৰটো হ'ব বি, ৰাইট টু প্ৰপাৰ্টি। ৰাইট টু প্ৰপাৰ্টিয়ে ফাণ্ডামেণ্টেল ৰাইটছ নহয়। ই প্ৰথম অৱস্থাত ফাণ্ডামেণ্টেল ৰাইটছ আছিল, কিন্তু পিছলৈ ইয়াক লিগেল ৰাইটছলৈ লৈ যোৱা হয়, আৰু যেতিয়া লিগেল ৰাইটছলৈ লৈ যোৱা হয় ই সংবিধানৰ 12 পাৰ্ট আৰু আৰ্টিকল 300 ইয়াক সন্নিৱিষ্ট কৰা হয়। আৰু যেতিয়া লিগেল ৰাইটছলৈ যায় ইয়াক আমি ভায়লেট হ'লেও ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিব নোৱাৰোঁ। নেক্সট কুৱেশ্যন
167 number. Which of the following articles deals with the protection of life and personal liberty? কোনটো আৰ্টিকলে ডিল কৰে বুলি সুধিছে ইয়াতে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ সৈতে আৰু ইয়াতে এ দিছে আৰ্টিকল 20, বি দিছে আৰ্টিকল 21, চি দিছে আৰ্টিকল 22, ডি দিছে আৰ্টিকল 23। ইয়াতে ৰাইট এনচাৰটো হ'ব আৰ্টিকল 21। আৰ্টিকল 21 পাৰ্চনেল লাইফ এণ্ড লিবাৰ্টিৰ সৈতে ডিল কৰে। নেক্সট কুৱেশ্যন 168 নম্বৰ কুৱেশ্যন। হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন এবলিছ আনটাচেবিলিটি? কোনটো আৰ্টিকলে ভাৰতবৰ্ষৰ আনটাচেবিলিটি এবলিছ কৰে বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ আৰ্টিকল 16, বি দিছে আৰ্টিকল 17, চি দিছে আৰ্টিকল 18, ডি দিছে আৰ্টিকল 19। ইয়াৰ ৰাইট এনচাৰ হ'ব বি আৰ্টিকল 17। আৰ্টিকল 17তে আনটাচেবিলিটিৰ বিষয়ে মেনশ্যন আছে। নেক্সট কুৱেশ্যন 169 নম্বৰ কুৱেশ্যন। ৰাইট টু এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ গেৰেণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল? ৰাইট টু এডুকেশ্যন এটা ফাণ্ডামেণ্টেল ৰাইটছ হয় আৰু সেইটো কোনটো আৰ্টিকলৰ জৰিয়তে মেনশ্যন কৰা হৈছে বুলি সুধিছে বা গেৰেণ্টি দিয়া হৈছে বুলি সুধিছে। ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 21A, বি দিছে আৰ্টিকল 22, চি দিছে আৰ্টিকল 24, ডি দিছে আৰ্টিকল 25। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 21A। আৰ্টিকল 21A মতে ৰাইট টু এডুকেশ্যনক ফাণ্ডামেণ্টেল ৰাইটছৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম অৱস্থাত ই ফাণ্ডামেণ্টেল ৰাইটছ নাছিল, কিন্তু 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যি 2002 চনত আহিছিল তাৰ জৰিয়তে ইয়াক ফাণ্ডামেণ্টেল ৰাইটছৰ অন্তৰ্ভুক্ত কৰিছে। নেক্সট কুৱেশ্যন 170 নম্বৰ। হুইচ অফ দি ফলোইং আৰ্টিকল প্ৰভাইড দি ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ? কোনটো আৰ্টিকলে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ উল্লেখ কৰিছে বুলি সুধিছে। এ দিছে আৰ্টিকল 30, বি দিছে আৰ্টিকল 31, চি দিছে আৰ্টিকল 32, ডি দিছে আৰ্টিকল 33। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্টিকল 32। আমাৰ সংবিধানত আৰ্টিকল 32তে কনষ্টিটিউশ্যনেল ৰিমেডিছৰ বিষয়ে উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন 171 নম্বৰ। ফাণ্ডামেণ্টেল ৰাইটছ কেন বি ছাছপেণ্ড ডিউৰিং এ নেশ্যনেল ইমাৰ্জেঞ্চি বাট হুইচ টু আৰ্টিকল কেন নট বি ছাছপেণ্ড? ফাণ্ডামেণ্টেল ৰাইটছ নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত ছাছপেণ্ড হয়, কিন্তু ফাণ্ডামেণ্টেল ৰাইটছৰে কোনটোটা আৰ্টিকল ছাছপেণ্ড নহয় বুলি সুধিছে আৰু ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 19 and 20, বি দিছে আৰ্টিকল 20 and 21, চি দিছে আৰ্টিকল 21 and 22, ডি দিছে আৰ্টিকল 22 and 23। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আৰ্টিকল 20 and 21। আৰ্টিকল 20 আৰু 21 নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত ছাছপেণ্ড হয়, বাকী গোটেইকেইটা আৰ্টিকলে ছাছপেণ্ড হৈ যায়। আৰু ইয়াতে আৰ্টিকল 20 আৰু 21 আৰু ইয়াতে আৰ্টিকল 20ত মেনশ্যন আছে প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ আৰু আৰ্টিকল 21ত মেনশ্যন আছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। নেক্সট কুৱেশ্যন 172 নম্বৰ। হুইচ আৰ্টিকল প্ৰহিবিট দি এমপ্লয়মেণ্ট অফ দি চিলড্ৰেন বিল' দি এজ অফ 14 years ইন ফেক্টৰীজ, মাইন্স এণ্ড এনি হেজাৰ্ডাছ ৱৰ্কছ? কোনটো আৰ্টিকলে প্ৰহিবিট কৰে বা বাধা দিয়ে বুলি সুধিছে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলক ফেক্টৰী, মাইন্স বা হেজাৰ্ডাছ উদ্যোগত কাম কৰাৰ বাবে? আৰু ইয়াতে অপশ্যনত দিছে এ আৰ্টিকল 21, বি দিছে আৰ্টিকল 22, চি দিছে আৰ্টিকল 23, ডি দিছে আৰ্টিকল 24। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 24। আৰ্টিকল 24 14 yearsৰ তলৰ ল'ৰা ছোৱালীসকলক ফেক্টৰীজ, মাইন্স আৰু এনি হেজাৰ্ডাছ ৱৰ্কৰ সৈতে জড়িত হোৱাত বাধা প্ৰদান কৰে। তাৰোপৰা আৰ্টিকল 21ত মেনশ্যন আছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। আৰ্টিকল 22ত মেনশ্যন আছে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেন কেছেছ আৰু আৰ্টিকল 24ত মেনশ্যন আছে প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ ইটিচি। নেক্সট কুৱেশ্যন 173 নম্বৰ। হুইচ অফ দ্য ফলোইং ৰিটছ কেন বি ইছ্যু বাই দ্য সুপ্ৰিম কোৰ্ট টু কোৱাছ এন অৰ্ডাৰ অফ এন ইনফেৰিয়ৰ কোৰ্ট অৰ ট্ৰিব্যুনেল? এ দিছে কিউ ৱাৰেণ্টটো, বি দিছে হেভিয়াছ কৰ্পাছ, চি দিছে চেটৰাৰী, ডি দিছে মেণ্ডামাছ। ইয়াৰ ৰাইট এনচাৰটো হৈছে চেটৰাৰী। চেটৰাৰীয়ে সুপ্ৰিম কোৰ্টে ইনফেৰিয়ৰ কোৰ্ট বা ট্ৰিব্যুনেলক অৰ্ডাৰ কৰিব পাৰে। ইয়াতে বি অপশ্যন দিছে হেভিয়াছ কৰ্পাছ। হেভিয়াছ কৰ্পাছৰ মিনছ হৈছে হেভ এ বডি আৰু মেণ্ডামাছৰ মিনিং হৈছে উই কামান। নেক্সট কুৱেশ্যন 174 নম্বৰ। হুইচ অফ দি ফলোইং ফাণ্ডামেণ্টেল ৰাইটছ ইজ এভেইলেবল অনলি টু দি চিটিজেন অফ ইণ্ডিয়া? কোনটো ফাণ্ডামেণ্টেল ৰাইটছ অকল ভাৰতবৰ্ষৰ চিটিজেনৰ বাবেহে? এ দিছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, আৰ্টিকল 21, বি দিছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, আৰ্টিকল 23 and 24, চি দিছে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ, আৰ্টিকল 15, আৰু ডি দিছে ইকুৱেলিটি বিফৰ ল, আৰ্টিকল 14। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰেচ, ৰিলিজন, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ, অৰ্থাৎ আৰ্টিকল 15। নেক্সট কুৱেশ্যন 175 নম্বৰ। দি ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু কনষ্টিটিউশ্যন দি ৰিকমেণ্ডেশ্যন অফ হুইচ কমিটি? ভাৰতৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছে কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যন মতে বুলি সুধিছে আৰু ইয়াতে এ দিছে চৰকাৰীয়া কমিশ্যন, বি দিছে চৰণ সিং কমিটি, চি দিছে দত্ত কমিটি, ডি দিছে শ্বাহ কমিশ্যন। ইয়াৰ ৰাইট এনচাৰটো হ'ব
বি চৰণ সিং কমিটি। চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন মতে ফাণ্ডামেণ্টেল ডিউটিছ আমাৰ সংবিধানত এড কৰা হয়। প্ৰথম অৱস্থাত কিন্তু ফাণ্ডামেণ্টেল ডিউটিছ আমাৰ সংবিধানত নাছিলে, পিছলৈহে ইয়াক এড কৰা হয়। নেক্সট কুৱেশ্যন 176 নম্বৰ, হুইচ এমেণ্ডমেণ্ট এট দি ৰাইট টু এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইটছ ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু এডুকেশ্যন বা শিক্ষাৰ অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছত সন্নিৱিষ্ট কৰা হৈছে বুলি সুধিছে। আৰু ইয়াতে এ দিছে 44th এমেণ্ডমেণ্ট এক্ট, বি দিছে 97 এমেণ্ডমেণ্ট এক্ট, চি দিছে 86 এমেণ্ডমেণ্ট এক্ট, ডি দিছে 42nd এমেণ্ডমেণ্ট এক্ট। ইয়াৰ ৰাইট এনচাৰটো হৈছে 86 এমেণ্ডমেণ্ট এক্ট। 86 এমেণ্ডমেণ্ট এক্ট 2002 চনত অনা হৈছিল আৰু এই এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইটছৰ অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন 177 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ এন এক্সপেক্টেশ্যন টু দি ফাণ্ডামেণ্টেল ৰাইটছ। কোনটো ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা এক্সপেক্টেশ্যন? পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজ, বি দিছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, চি দিছে মাৰ্চিয়েল ল, ডি দিছে জুডিচিয়েল ৰিভিউ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মাৰ্চিয়েল ল। নেক্সট কুৱেশ্যন 178 নম্বৰ, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰটেক্ট এ পাৰ্চন ফ্ৰম বিং কনভিক্ট ফৰ দি ছেম অফেন্স মোৰ দেন ওৱান্স। কোনটো ফাণ্ডামেণ্টেল ৰাইটছে কোনো এজন ব্যক্তিক কোনো এটা অফেন্সত এবাৰতকৈ দুবাৰ বা এবাৰকৈ বেছি দোষী সাব্যস্ত কৰাত বাধা প্ৰদান কৰে বুলি সুধিছে। দিছে আৰ্টিকল 19, বি দিছে আৰ্টিকল 21, চি দিছে আৰ্টিকল 20, ডি দিছে আৰ্টিকল 22। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্টিকল 20। আৰ্টিকল 20-এ কোনো এজন ব্যক্তিক এবাৰতকৈ কেতিয়াও বেছি কনভিক্ট কৰিব নোৱাৰি কোনো এটা পাৰ্টিকুলাৰ কেজত, আৰু সেইটো আৰ্টিকল 20 মেনশ্যন আছে। নেক্সট কুৱেশ্যন 179 নম্বৰ, হুইচ ৰাইট লিটাৰেলি মিনছ বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট। বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট কি মিন কৰে বুলি সুধিছে বা কি সূচায়। এ দিছে মেণ্ডামাছ, বি দিছে কিউ ৱাৰেণ্টটো, চি দিছে প্ৰহিবিশ্যন, ডি দিছে হেভিয়াছ কৰ্পাছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি কিউ ৱাৰেণ্টটো। কিউ ৱাৰেণ্টটোৱে বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট সূচায়। নেক্সট কুৱেশ্যন 180 নম্বৰ, হুইচ অফ দি ফলোইং আৰ্টিকল প্ৰভাইড প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেন কেছ। কোনটো আৰ্টিকলে কোনো এটা কেজত এৰেষ্ট আৰু ডিটেনশ্যন কৰাৰ প্ৰটেক্ট কৰে বুলি সুধিছে। ইয়াতে এ দিছে আৰ্টিকল 20, বি দিছে আৰ্টিকল 19, চি দিছে আৰ্টিকল 21, ডি দিছে আৰ্টিকল 22। ইয়াৰ ৰাইট এনচাৰটো অতি আৰ্টিকল 22। আৰ্টিকল 22-এ কোনো এজন ব্যক্তিক কোনো এটা কেজত এৰেষ্ট ডিটেইন কৰাৰ প্ৰটেক্ট কৰে। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিম। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।